অহা 18 অক্টোবৰে আমি আহি আছোঁ চিনেমা ঘৰলৈ। আমাক চাবা, ছাপোৰ্ট কৰিবা, আশীৰ্বাদ দিবা, সেইটোৱে কামনা কৰিম। মানে এইখন এখন অসমীয়া চিনেমা 18 অক্টোবৰত ৰিলিজ হ'ব, পূজাৰ পিছতে, দুৰ্গা পূজাৰ পিছতে। আৰু চিনেমাখনত এয়া সিদ্ধাৰ্থ বড়ো, তেওঁ হৈছে হনুমান। চাবৰ কাৰণে 18 অক্টোবৰৰ কাৰণে আমি সকলোৱে একেলগে কওঁ, কি ক'ম জানা নাই? তোমালোকে ক'বা হনুমান ক'বা, স্পাইডাৰমেন, ছুপাৰমেন, সকলোৰে বাপ হনুমান। মজা। জয় হনুমান আহি আছে 18 অক্টোবৰত সমগ্ৰ অসমতে। জয় হনুমান 18 অক্টোবৰত গোটেই অসমবাসীৰ সন্মুখত উন্মোচন হ'বলৈ গৈ আছে এটা এনেকুৱা আনচল্ভ মিষ্ট্ৰী, এটা ৰহস্য, যিটো ৰহস্যৰ বিষয়ে গোটেই অসমবাসী ৰাইজে জানে। গোটেই অসম জোকাৰি যোৱা এটা চাঞ্চল্যকৰ ঘটনাৰ আধাৰতে এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। গতিকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, আহক 18 অক্টোবৰত চিনেমা ঘৰলৈকে আৰু উপভোগ কৰক জয় হনুমান। চিনেমাখন মনোৰঞ্জনধৰ্মী চিনেমা, পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা চিনেমা, কিন্তু মনোৰঞ্জনৰ মাধ্যমেৰেও জয় হনুমান চিনেমাখনে এনেকুৱা এটা সত্য কথা ক'বলৈ গৈ আছে, যিটো সত্য কথা হয়তো সকলোৱে জানে, কিন্তু বহু সময়ত ক'বলৈ সাহস নকৰে। জয় হনুমান আহি আছে 18 অক্টোবৰত। জয় হনুমানে সদায় সাধাৰণ মানুহৰ সপক্ষে আছে। আজি আমি দেখা পাইছোঁ যে তেওঁ এজন ঠেলা চালকক সহায় কৰিছে, আৰু এইটোৱে এটা প্ৰতীকাত্মকভাৱে এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে যে জয় হনুমানে সাধাৰণ খাটি খোৱা শ্ৰমজীৱী মানুহৰ সপক্ষে আছে। সেই মানুহখিনিক সাধাৰণতে মানুহে আপুনি বুলি সম্বোধন কৰিবলৈ টান পায়, তই বুলি মাতে, ঐ বুলি মাতে। ঐ বুলি মাতা, তই বুলি সম্বোধন কৰা এই মানুহখিনিয়ে কিন্তু কেতিয়াও আনক লুটিবলৈ নাযায়, বিভিন্ন স্কেম কৰিবলৈ তেওঁলোকে নাযায়। তেওঁলোকে দিনটো ঠেলাখন চলাই হয়তো 200 টকা 300 টকা এটা ইনকাম কৰে, কিন্তু আমি ছাৰ বুলি মতা বহুত মানুহে কিন্তু আমাক বিভিন্ন ধৰণৰ প্ৰলোভন দেখায়, আমাক কিন্তু লুটি পুতি লৈ যায়। কাৰোবাৰ যদি সাঁচতীয়া 10,000 টকা আছে, সেই 10,000 টকা 5,000 টকাটোৰ ওপৰতো তেওঁলোকৰ চকু থাকে। আমি ছাৰ বুলি মতা সেই শিক্ষিত মানুহবোৰ, তথাকথিত শিক্ষিত মানুহবোৰৰ, সেই তেনেকুৱা ধৰণৰ মানুহৰ বিপক্ষে হনুমানে সদায় থিয় হয়, আৰু হনুমানে সদায় সাধাৰণ খাটি খোৱা মানুহৰ হৈ কথা পাতে, কাম কৰে।